হয় নিশ্চয়কৈ ক'ব লাগিব গোৱালপাৰাৰ নৱগাঁত শিমিলিতলাত কালি আবেলিৰ ভাগত যি কৰুণ ঘটনা সংঘটিত হ'ল মৃতদেহ সৎকাৰৰ বাবে গৈ 5জন লোক যেহেতু পানীত পৰি নাও দুৰ্ঘটনাত নিহত হ'বলগীয়া হ'ল সেই ঘটনা এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যেহেতু ইয়াত উদ্ধাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে SDRF বাহিনীয়ে যেহেতু কালি আবেলিৰ ভাগত এগৰাকী মহিলাৰ মৃতদেহ সৎকাৰৰ বাবে গৈছিল গাঁৱৰ লোক আৰু সেই গাঁৱৰ লোকসকলে এখন নাৱত প্ৰায় এখন টুলুঙা নাৱত প্ৰায় 26জনকৈ লোক নাওখনত তেওঁলোকে পাৰলৈ আহিব খুজিছিল আৰু উভতি অহাৰ সময়তে নাও দুৰ্ঘটনাত 5জনকৈ লোক নিৰুদ্দেশ হয় আৰু 5জনকৈ লোকৰ যেহেতু কালি তিনিজনকৈ লোকৰ মৃতদেহ কালি উদ্ধাৰ কৰে স্থানীয় ৰাইজে আৰু দুজনকৈ লোকৰ যেহেতু সন্ধানহীন অৱস্থাত আছিল আৰু আজি কিছু সময় আগত এনেদৰে গৌৰাংগ যি মালাকাৰ নামৰ লোকজনক উদ্ধাৰ কৰে SDRF বাহিনীয়ে আৰু ক'ব লাগিব উদয় চৰকাৰ নামৰ লোকজনৰ বাবে এনেদৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে উদ্ধাৰ অভিযান চলাইছে SDRF বাহিনীয়ে যিহেতু এই নাওখনত 5জনকৈ লোক নিৰুদ্দেশ হৈছিল মনজিত সাহা জগত কৰ্মকাৰ আৰু সুজন মালাকাৰৰ মৃতদেহ কালিৰ ভাগতেই যি উদ্ধাৰ কৰা হৈছিল আৰু আজি কিছু সময় পূৰ্বে গৌৰাংগ মালাকাৰৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRF বাহিনীয়ে আৰু উদয় চৰকাৰৰ বাবে এতিয়া অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে সমগ্ৰ অঞ্চলটোত যিহেতু ইয়াত বহু লোক আছে কথা পাতিবলৈ যত্ন কৰিম নাওখনত থকা এজন লোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম দাদা আপুনি কালি নাওখনতে আছিল যিখন নাও হয় মই নিজে আছিলো এইখন নাওতে আমি যাত্ৰী গোটেইবিলাকে 26জন আমি আছিলো আৰু আমি বুঢ়িয়া কৰি চট কামটো আমাৰ হৈও গৈছিল আমি আহি পাই অৱস্থাতে মাজতে মানে নাওখন আকস্মাত মানে পানীত তল গ'ল তাৰপিছত যিখিনি মানুহ সাঁতুৰিব জনা আছিল তাৰে 10-15জনত মানে উঠি গ'ল 4-5জন আমি মানে পৰি গ'ল পানীত আমি বহুত চেষ্টা কৰিলো বছৰৰ কাৰণে নাও চাও মাতিছিলো লগে লগে নাও চাও আহিছিল ৰাইজৰ মানুহো আমাৰ বহুত পানীত নামিছিল বছৰৰ কাৰণে আমি সক্ষম হ'ব নোৱাৰিলো ৰাইজৰ মানুহখিনি বহুত দুখিত আছে আমাৰ গাঁওখনৰ কণ্ডিশ্যনৰ মানুহ মই সাঁতুৰি পাৰ হৈছো তথাপি আমি চেষ্টা কৰিছিলো আমি এই মানুহকেইটাক বচাবৰ কাৰণে আমি চেষ্টা কৰিছিলো সাঁতুৰি মানুহকেইটা আৰু নাও আছিল সৰু এনেকুৱা নাও আছিল বহুতে কালি আমি সক্ষম হলো 3জন লগে আমি সক্ষম হৈছো আজি ৰাতিপুৱা এজন পালো গৌৰাংগ মালাকাৰক আৰু এজন আছে এতিয়ালৈকে এইটো অভিযান চলি আছে এখন নাওত আপোনালোকে কিমানজন আহিছিল 26জন আছিল 26জন আহিছিল এখন টুলুঙা নাওত হয় এইটো নাওটো আছে তাতে সেইটো নাওখনত আপোনালোকে 26জন আহিছিল ক'বলৈ বিপদসংকুল আপোনালোকে যাত্ৰা কৰিছিল কিয়নো এখন নাওত 26জনকৈ লোক কিন্তু আমি যতে আমাৰ মানুহ গৈছিল নাওখনত আমি খৰি চৰি লৈ গৈছো লাছো লৈ গৈছো আমি সেই নাও দি আমি সিদি পাৰ কৰি আনা সেই লাছটো আমি শশনত আনিছো সিদি আমাৰ ৰাস্তা নাই পানী এতিয়া কি কৰিম আমি নাও দি যাত্ৰা কৰিব লগা হৈছে সিমান নৌকাও পোৱা নাই পানীও পৰি আছিল এটা পৰিয়ালৰে মানে মৃত্যু হৈছে নেকি লোকৰ হয় এটা পৰিয়ালৰে আপোনাৰ বইনীটো মৰিছিল কেঞ্চাৰ বেমাৰ আছিল ভায়েকটো লৈ গৈছিলো তাৰ জামাইটো লৈ গৈছিল ভাগিন আছিল ভাতিজা আছিল এটা পৰিয়ালৰে মোটামুটি 4জন মানুহ আছে আৰু এজন আছিল আমাৰ গাঁও স্বামীও মৃত্যু হৈছে এতিয়া অভিযান চলি আছে পোৱা নাই স্বামীজনক বাকীবিলাকক পাইছে কোনোৰতে মানে মৰাপুৰ যাওঁতে মানে ভালে গৈছে আহোঁতে সেই এটা মানে নাওটা ডুবিবলৈ আপোনালোকৰ ইয়াতে শ্মশানত যোৱা ৰাস্তা নাই এনেদৰে অহা যোৱা কৰে নাওতে মানে পানী হলে নাওতে অহা যোৱা কৰে হয় আমি পৰিৱেশটো দেখুৱাইছো এনেদৰে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে যি পৰিয়ালৰ লোকসকল আহিছে আৰু ক'ব লাগিব এটা পৰিয়ালে যিহেতু 5জনকৈ লোকৰ যদি মৃত্যু হৈছে এতিয়া কাৰ দুখ কোনে সহিব এনেধৰণৰ এটা পৰিৱেশৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাইছো এনেদৰে যিহেতু ইতিমধ্যে 4জনকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু এজন লোকৰ যি মহিলাগৰাকীৰ স্বামী উদয় চৰকাৰৰ মৃতদেহ উদয় চৰকাৰৰ যি সন্ধানহীন হৈছে উদয় চৰকাৰ তেওঁৰ অভিযান ইতিমধ্যে চলোৱা পৰিলক্ষিত হৈছে আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ